নাজিরাত ভয়াবহ বান পৰিস্থিতি 50 জনৰ অধিক নিৰুদ্দেশ 18 জনৰ মৃতদেহ উদ্ধাৰ। নাজিৰা অঞ্চলত বান পৰিস্থিতি অতি ভয়াবহ ৰূপ ধাৰণ কৰিছে। প্ৰবল বানত বহু গাঁও জলমগ্ন হৈ পৰিছে। প্ৰাপ্ত তথ্য অনুসৰি এতিয়ালৈকে 50 জনৰো অধিক লোক নিৰুদ্দেশ হৈ আছে আৰু 18 জন লোকৰ বানত উটি যোৱাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। উদ্ধাৰকাৰী দলে এতিয়াও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। নিৰুদ্দেশ হোৱা লোকসকলৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। ইফালে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাজিৰাৰ বান শিবিৰ পৰিদৰ্শন কৰে। চটক বান শিবিৰত আশ্ৰয় লৈ থকা শ বানপীড়িত লোকৰ সৈতে মুখ্যমন্ত্ৰীয়ে মত বিনিময় কৰে আৰু তেওঁলোকৰ অভাৱ অভিযোগৰ বুজ লয়। শিবিৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই সংকটৰ সময়ত চৰকাৰ বানপীড়িত ৰাইজৰ কাষত আছে। সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়োৱা হ'ব। খাদ্য, খোৱা পানী, ঔষধ আৰু চিকিৎসাৰ ক্ষেত্ৰত কোনো ধৰণৰ অভাৱ হ'বলৈ দিয়া নহ'ব বুলি তেওঁ আশ্বাস দিয়ে। বৰ্তমান চটক বান শিবিৰত শ লোকে আশ্ৰয় লৈ আছে। প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে যদিও পৰ্যাপ্ত সাহায্যৰ অভাৱৰ অভিযোগ উত্থাপন হৈছে। গোটেই ঘটনাটো ইমান বছৰ আমি থাকিলোঁ, কেতিয়াও মানে এনেকুৱা পানী হঠাৎ অহা নাই। মানে এইবাৰে পানী আহি গ'ল। আমি পটককৈ নৈ কিনাৰ ঘৰ একেবাৰে ওচৰৰ ঘৰ বাছতে মানে আমি সময়ে নাপালোঁ, একো বস্তুৱে বচাব নোৱাৰিলোঁ। তাৰপিছত আমি ঘৰৰ ওপৰত যেনে তেনে মানে 25 জন মানুহ আছিলোঁ। ঘৰৰ ওচৰত চবেই আমাৰ ঘৰৰ ওখ হ'বলৈকে আহিছিলে চবেই। তো উঠিতে মানে লাহে লাহে কৰি পেলাই আমি টিঙত উঠি গ'লোঁ 25 জন। তাৰ মাজত 8টা মানে সৰু ল'ৰা ছোৱালী আছিলে আৰু বাকীখিনি ডাঙৰ মানুহ মাইকী মানুহ আছিলে। তাৰ মাজত আপোনাৰ এই 4 জন এতিয়া পোৱা নাই, মানে বাকীখিনি পোৱা হৈছে। 4 জন কোন কোন? মোৰ মানুহজনী স্মৃতি পানিকা আৰু মোৰ ভাই বোৱাৰীৰ নাম দীপালী পানিকা। তেওঁৰ ছোৱালীটোৰ নাম দুদু বুলি মাতে আৰু বৰ নাম কি আছে? ল'ৰাটো ঠিকে আছে। ল'ৰাটো 4 বছৰ হ'ব। মানুহগৰাকী 29-30 বছৰ ভিতৰত হ'ব। এতিয়ালৈকে কোনো পোৱা নাই আৰু ঘৰৰ বস্তু একো মানে বচাবও নোৱাৰিলোঁ। কাপোৰ পৰ্যন্ত একো বচাব নোৱাৰিলোঁ। বীৰবৰ ঘৰ, বীৰবৰ হিলনি 7 নম্বৰ ৱাৰ্ডৰ ঘৰ। সুবিধা কি পাইছে তাত? খোৱা বোৱা একো সুবিধা নাপালোঁ। আমি মানে আমাৰ মানুহজনী ঘৰ মামা ঘৰ আহিছোঁ, মামা ঘৰতে দি পাইছোঁ। মানে তাৰ মাজত কোনো খোৱা বোৱা দিয়া নাই নেকি? মানে আমি এইটো আমি খোৱা বোৱা কোনো পোৱা নাই। খোৱা বোৱা এতিয়ালৈকে পোৱা নাই। আমি নিজৰ ৰিলেশ্যন মানুহ ঘৰত আছোঁ। এতিয়া বস্তু দিটো মানে আমি মানুহজনীতো ঘূৰাই নাপাওঁ, কিন্তু যোনটো আমাৰ ক্ষতিপূৰণ এইটো দিলে আমাৰ ভাল হ'ব। মানে আমাৰ এতিয়া একো উপায় নাই। মানে একো পোৱা নাই, আমি একোৱে পোৱা নাই। তাক ক'ত পাইছে কি নাই মানে একো পোৱা নাই। এতিয়ালৈকে বিচাৰ একো সহায় পোৱা নাই। 4 বছৰ ছোৱালীজনীক পাইছে কাকো পোৱা নাই। 4 জন এজনে পোৱা নাই। মানে টোটেল 4 জন আপোনাৰ পৰিয়ালৰ? 4 জন। ফিল্ড পেখারা সবকে নাক করবে পঠালে অনুরোধ জানাবো। 3 নম্বর লাইনকে হওয়া যেগুলো খাড়া হয়ে রলে রাইজকে অনুরোধ জানাহি দেখো কেউ যাতে উঠকে যাব নালাগে। সবজন নিজ নিজ জায়গাতে বসে থাকবি। হেলিকপ্টার লগে কেউ সামনে যাব নালাগিব। কারণ সুন্দর ব্যবস্থা না है। वहाँ गले की बेटा वहाँ
फील्ड में ना जाए ओटा करते हम अनुरोध जनाई सब जन निज निज अपन अपन जगह में बैठ थी हेलिकॉप्टर तो आवा लगे लगे क्या कूदा दौड़ा भागा भागी हम लोग करे दरकार ना सब अपन अपन जगह में बैठ थी गौरीशंकर गिरी याद আছে নেকি गौरीशंकर गिरीर परियाলৰ লোকসকলক আমি নাচঘৰত বিচাৰিছো गौरीशंकर गिरी देवीराम पालिका পানীটো একদম কিমান আহি গৈছে মানে ফুলি পানীৰ ভিতৰত সোমাই গ'ল আৰু নিজৰ ওপৰত ওপৰ দি গৈছে কিন্তু আমি একো কৰিব নোৱাৰিলো চাউল পাতোতে কেইটা বজাত হ'ল ঘটনাটো এইটো নাজিৰাৰ ৰাইজক দুখৰ সময়ত মই লগ কৰিবৰ কাৰণে আহিছিলোঁ। ইয়াত পৰিৱেশ বহুতে বেয়া, বহুত জাগাত এতিয়ালৈকে যাব পৰা অৱস্থাত নাই। পলস পৰি ৰাস্তা ঘাট চব বন্ধ হৈ গৈছে, ঘৰ বাৰীবোৰ ভাঙি গৈছে, গৰু ছাগলীৰ যথেষ্ট মৃত্যু হৈছে আৰু যথেষ্ট মিচিং লোকো এতিয়ালৈকে আমি বিচাৰি পোৱা নাই। পৰিৱেশটো বহুতখিনি চিন্তাৰ বিষয়। মই আজি অকণমান বুজ ল'লোঁ আৰু যিমান পাৰোঁ চৰকাৰৰ পৰা ৰাইজক আমি সম্পূৰ্ণ সহায় আগবঢ়াম। ঘৰৰ পৰা 50জন লোক সন্ধানহীন হোৱা বুলি বিধায়ক মহোদয়ে জনাইছে, হয়তো সংখ্যাটো আৰু বেছিও হ'ব পাৰে। আৰু এতিয়ালৈকে মই কিমান মৃত্যু হ'ল নাকি 18জনৰ মৃতদেহ আমি পাইছোঁ আৰু 18ৰ ওপৰত 50জন বা তাতকৈ বেছি এতিয়াও সন্ধানহীন হৈ আছে। একেবাৰে বিহুবোৰতো অৱস্থাই নাই, প্ৰতিটো ঘৰে এফেক্ট হৈছে। আমি যিমান পাৰোঁ সহায় কৰিম ৰাইজক দুখৰ সময়ত। মই আমাৰ ৰাস্তা ঘাটৰ পৰা ঘৰ দুৱাৰ গৰু ছাগলী যাক যেনেকে পাৰোঁ আমি সহায় কৰিম। মই এটাই কথা ক'লো যে মানুহ বহুত গাঁৱত এতিয়ালৈকে আমি যাবই পৰা নাই, যোৱাৰো ৰাস্তা নাই আৰু একেবাৰে আমি বিচ্ছিন্ন হৈ আছো আৰু তাত থকা মানুহখিনিৰ কিমান কষ্ট ইয়াৰ পৰা আমি অনুভৱো কৰিব নোৱাৰোঁ বা ক্ষয় ক্ষতিৰো অনুভৱ কৰিব নোৱাৰোঁ। কিন্তু আজিৰ পৰা অকণমান ৰাস্তাবোৰ খোলা আৰম্ভ হৈছে আৰু আজি আমাৰ যিমান পাৰোঁ আজিৰ পৰা আমি ৰিলিফ আৰু সহায় আমি হাত ডাৱৰ বিস্ফোৰণে বেচিকেলি মূল কাৰণটো নাগালেণ্ডত ডাৱৰ বিস্ফোৰণ বা আন কিবা কাৰণ এতিয়ালৈকেতো ফটক কৰি ক'ব পৰা নাযায়, কিন্তু পানীটোতো নাগালেণ্ডৰ পৰা নামি আহিছে। এতিয়া নাগালেণ্ডত ডাৱৰ বিস্ফোৰণৰ কাৰণে নামি আহিছে নে তাত পাহাৰ কাটাৰ কাৰণে নামি আহিছে, গোটেই বিষয়বোৰ নাগালেণ্ড চৰকাৰৰ লগত কথা পাতিব লাগিব। কিন্তু তেওঁলোকে ডাৱৰ বিস্ফোৰণ হোৱাৰ লগে লগে আমাক জনাইছিলে যে এটা ডাঙৰ ডাৱৰ বিস্ফোৰণ হৈছে, গতিকে নামনিত আপোনালোক সাৱধান হওক। কিন্তু 1-1.5 ঘণ্টা সময় পোৱা গৈছিলে, পোৱা আৰু হোৱাৰ মাজত 1-1.5 ঘণ্টা সময়। কেন্দ্ৰীয় চৰকাৰৰ পৰা সহায় কোনো অসুবিধা নাই। এতিয়া কেন্দ্ৰীয় চৰকাৰক আমি যি খোজো তাকে দিব, সেইটোলৈ কোনো সমস্যা নাই। সমস্যাটো আছে যে আমি কেনেকে এতিয়া গৈ পাওঁ মানুহখিনিৰ মাজত। বাকী আমাৰ চৰকাৰী সাহায্যৰ কাৰণে কোনো চিন্তা কৰিবলগীয়া নাই আৰু যি প্ৰয়োজন হয় কেন্দ্ৰীয় চৰকাৰে আমাক সেইখিনি দিব, সেইটো লৈ পেলাই কোনো কথা নাই। কথাটো হ'ল যে মানুহৰ মাজত এতিয়া আমি কেনেকে গৈ পাওঁ, মানুহখিনি কেনেকে আমি সহায় কৰিব পাৰোঁ। আনুমানিক কিমান পৰিয়াল এতিয়ালৈকে এটাটো বিহুবৰ পঞ্চায়ত সম্পূৰ্ণ বিধ্বস্ত হোৱা বুলি কৈছে, লগত ৰমণী ৰদৈ এইকেইখন পঞ্চায়তো ক্ষতিগ্ৰস্ত হোৱা বুলি কৈছে। কিন্তু একজেক্ট ক্ষয় ক্ষতি আৰু 2টা দিন লাগিব গম পাব। তাকে মোক কৈছে বিধায়ক মহোদয়, মই এতিয়া যিমান পাৰোঁ যাব চেষ্টা কৰিম আৰু মই আকৌ আহিম ৰাইজক যাতে সম্পূৰ্ণভাৱে আমি সহায় কৰিব পাৰোঁ। মই আহি থাকিম যেতিয়ালৈকে ৰাইজৰ দুখখিনি দূৰ নহয়। দুৰ্যোগ ব্যৱস্থাপনাৰ একাংশ বিষয়ত গাফিলতিৰ কথা ইয়াত মানে চব
আপোনালোক সাংবাদিক, আপোনালোকতো বহুত জেগাত এতিয়ালৈকে যাব পৰা নাই। গতিকে এই সময়ত কোনোবাই কমেণ্ট এটা দিয়াটো সহজ, কিন্তু প্ৰাকৃতিক যিটো অৱস্থা হৈছে সেইটোতো আপোনালোক নিজেও সাক্ষী হৈ আছে। গতিকে আমাক দোষ দিলে যদি ধৰক সমস্যাৰ সমাধান হয় বেলেগ কথা, আৰু কোনোবাই যদি গাফিলতি কৰিছে তাকো চোৱা যাব। কিন্তু আজিৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে মানুহখিনিক সহায় কৰা। কোন সমষ্টিত সুশান্ত আছে মোৰ লগত, মই কথা পাতিম। টিয়কৰ বানাক্ৰান্ত শিবিৰত মুখ্যমন্ত্ৰী নাম শিশু জনতা হাইস্কুলৰ শিবিৰত উপস্থিত হৈ ৰাইজৰ সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস প্ৰদান কৰে। চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ আখুৱা সম্পূৰ্ণ নলাক সাংবাদিকৰ সোধা উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে সোনকালে ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে। কাৰণে আহিছোঁ আমাৰ মৰিয়নি সমষ্টিৰো যিটো কেম্প ইয়াত হৈছে, কেম্পত থকা মা দেউতা সকলোকে লগ পাইছোঁ আৰু তেওঁলোকৰ অভাৱ অভিযোগবিলাকো শুনিছোঁ, আৰু আমি যিমান পাৰোঁ সকলোকে সহায় কৰি দিয়াৰ বাবে চেষ্টা কৰিম। মহোদয়, যোৱাকালি আমাৰ যিটো মৰিয়নিত বাচ্চাটো ঢুকাইছিলে, সেই বাচ্চাটো আমাৰ নিজৰ ভাগিন আৰু যোৱাকালি যি হ'ল আমাৰ বিধায়কক যেনেকৈ আমি খবৰটো দিলোঁ, বিধায়ক মহোদয়ে 1 মিনিটো সময় নষ্ট নকৰাকৈ আমাক সঁহাৰি জনালে। আমি মডেল হস্পিটেললৈ লৈ গ'লোঁ, তাত মৃত বুলি ঘোষণা কৰিলে। তাৰ পৰা আমি JMCHত গ'লোঁ যোৰহাট, আৰু যোৰহাটৰ পৰা পষ্টমৰ্টেম কৰি মানে ডেড বডি ঘৰত অনালৈকে যাৱতীয় যিমান খৰচ, যিমান সহায়, আজি সেই দুখীয়া পৰিয়ালটোক আমাৰ বিধায়ক মহোদয়ে সহায় কৰিছে। আমি 5টাৰ ভিতৰত 2টা চেক কৰিলোঁ, আৰু 3টা পাব, এইটো পাব। মুখ্যমন্ত্ৰী মহোদয়, আপোনাক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু এই দুখীয়া পৰিয়ালটোক আপোনালোকে লগ দিবই লাগিব। বহুত দুখীয়া ফেমিলি আপোনালোকে এবাৰ চাব পাৰে, সহায় কৰিম। আৰু বহুত আপোনাক ধন্যবাদ দিছোঁ। মই এজন প্ৰমুখ হয় আৰু আপোনাক ধন্যবাদ দিছোঁ। তুমি ভালকৈ চাই দিবা। ফ'ৰ লেনৰ কি প্ৰব্লেম হৈছে কওকচোন। মানে ড্ৰেইনবোৰ সৰু সৰু, মানে কনষ্ট্ৰাকশ্যনটোত গণ্ডগোল হ'ল। আৰু টিয়ক বাগানৰ 5টা ডিভিজন ছাৰ এতিয়া পানী তলত। যদি চাহপাতবোৰ মৰি যায় ছাৰ, প্ৰডাকশ্যনটো কমি গ'লে লেবাৰখিনি অসুবিধা হ'ব। ঠিক, মই আজিয়ে কথা পাতিম। ছাৰ আৰু এটা কথা কৈছোঁ ছাৰ, টিয়ক নগৰ অঞ্চলৰ যিখিনি বান আছিলে, সেই বান পৰিস্থিতি কিন্তু এটা গ্ৰামাঞ্চলত দেখিবলৈ পোৱা গৈছে। টিয়ক সমষ্টিৰ যি জাজিমুখ অঞ্চল আছে, এটা কিন্তু ভাৰাক্ৰান্ত হৈছে বানপানী কবলত পৰি। জাজিমুখ অঞ্চলত মই লগ পাই আহিছোঁ। কৃষকসকলে এতিয়া অসুবিধা নহয়, এতিয়া পানীৰ তলত আছে। কৃষকসকলৰ কাৰণে চেষ্টা কৰিম, আমি সকলোকে সহায় কৰিম, কাৰণ অসমৰ চব জেগাতে বানপানী হোৱা নাই। গতিকে বানপানী নোহোৱা জেগাত কঠীয়া আছে, আমি কঠীয়া আনি বিতৰণ কৰিম। উত্তৰ পশ্চিম যোৰহাটৰ ভোগদৈ নদীৰ বান পৰিস্থিতিৰ পৰিদৰ্শন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। উত্তৰ পশ্চিম যোৰহাটৰ শলমৰা, চেঙেলীআটি, নামদেউৰী, গোৱালগাঁও বিস্তীৰ্ণ অঞ্চল বানৰ কবলত। শিৱসাগৰৰ পাছত যোৰহাটৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যোৰহাটৰ বৰিগাঁও আৰু এলেংমৰা অঞ্চলৰ শলমৰাত ভোগদৈ নদীৰ চিঙা মাথাউৰি পৰিদৰ্শন কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বানপীড়িতসকলৰ কাষত থিয় হৈ বানাক্ৰান্তৰ সমস্যাৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে। বানাৰ্তসকলৰ পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰী, চিকিৎসা সময়মতে দিবলৈ প্ৰতিটো বিভাগক নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, নাগালেণ্ডৰ মন জিলাৰ ডাৱৰ বিস্ফোৰণ ঘটনাৰ সঠিক পৰীক্ষা হ'ব, ভোগদৈ খননৰ ব্যৱস্থা কৰা হ'ব বুলিও জানিব দিয়ে। ব্যুৰ' ৰিপৰ্ট, মায়া নিউজ।
সেলফিও লাগিব জাগা আছে মই কৰাই লম বল মই কৰি দিম নালাগে বাবা মই কৈ थोड़ा पीछे जाइए মই কৰি দিম মই চব কৰিম তোক কিতাপো দি দিম তোমালোকৰ এতিয়া দাবীটো কি बांध हिसापे নহয় আমাৰ যাতায়াতৰ সুবিধা কৰি পেলাই মই কথাখিনি কওঁ প্ৰথম আমি 5টা গাঁত মাৰি দিম তাৰপিছত মথাউৰিটো আমি আৰএছটো একদম জৰুৰী ছাৰ তাৰপিছত মথাউৰিটো হৈ যাব এনেকৈ আমি এটা এটাকৈ কৰি আমি ৰিলিফ নিব বৰ্তমান এতিয়া এই যাতায়াতৰ কাৰণে কিবা সুবিধা তোমালোকৰ নাও লাগিলে নাও দি দিব পাৰিম তোমালোকৰ টেম্পৰাৰী নাও দিলে মানে কলেজ খুলিব স্কুল খুলিব 1 তাৰিখ ভগৱানে কৰিলে তেতিয়ালৈকেতো এটা দুটা ব্ৰিজ আমি এক কৰি দিম আৰু যদি কিবা কাৰণত অসুবিধা হয় ডিচিয়ে তোমালোকৰ নাও দিব আৰু নেক্সট ছাৰ আমাক মানে কথাখিনি জেগাৰ নাম ক'লে ডিচাইড আপুনি এক্টিভ কৰাই দিব পাৰে ইয়াত NGO আছে আমাৰ আধিয়া ফাউণ্ডেশ্যন বুলি আছে ডিচি ছাৰ আমি আমি ৰিলিফ দি আছো এতিয়া আপোনালোকৰ মই আহিলোঁ নাই আৰু যেতিয়া মই আহিলোঁ কামখিনি তিয়ক সমষ্টি আৰু যোৰহাট সমষ্টিৰ মাজেৰে ভোগদৈ নৈ বৈ গৈছে এইবাৰৰ বানপানীত ভোগদৈ নদীৰ পাৰৰ মথাউৰি যথেষ্ট ক্ষতি হৈছে প্ৰায় 5টাকৈ জাগাত মথাউৰি ভাঙিছে আজি মই শোলমাৰালৈ আহি গোটেই পৰিস্থিতিৰ বুজ ল'লোঁ আমি অহা এমাহৰ ভিতৰত 5টা জাগাই 7 দিন কৰি আমি 5টা জাগাৰে যি মথাউৰি ভাঙিছে তাক আমি সুন্দৰ কৰি দিম পৰৱৰ্তী সময়ত এই মথাউৰিটো শক্তিশালী কৰাৰ কাৰণে আমি ব্যৱস্থা হাতত ল'ম মনেমান থাক না প্ৰায় দুয়ো কাষে মথাউৰিৰ ভিতৰফালে দুইফালে বেৰিডোখৰ লৈ আছে বহুত দিনৰ পৰা আৰু নগৰীয়া আৰবান ৱাটাৰ যিটো প্ৰব্লেম য'ত ভোগদৈৰ পৰাই হয় আৰু এইটো চাওক যিখিনি নদীত বা ভোগদৈৰ মাটিত কোনোবা বহিছে ডেফিনেটলি আমাৰ অসমীয়া খিলঞ্জীয়া মানুহে বহিছে গতিকে এইটো ক্ষেত্ৰত আপোনালোকে জনমত সৃষ্টি কৰিব লাগিব মই যদি কিবা এটা ক'ব যাওঁ কৰিব যাওঁ আকৌ নতুনকৈ প্ৰতিক্ৰিয়াৰে সৃষ্টি হ'ব মই স্থানীয় 2গৰাকী বিধায়ককে অনুৰোধ কৰিম যে ৰাইজৰ মতামত লৈ এই ক্ষেত্ৰত আমি ব্যৱস্থা ল'ব লাগিব
উচ্ছেদ কৰাৰ কাৰণে ধৰক আমাৰ খিলঞ্জীয়া অসমীয়া মানুহ উচ্ছেদ কৰাটোতো ইমান সহজ নহয় তথাপিতো আমি সীমিত পৰিসৰৰ মাজত আমি যি পাৰোঁ আমি চেষ্টা কৰিম স্যাৰ ভোগদৈ খনন কৰা পৰিকল্পনা আছে নেকি খনন কৰিব পাৰি কিন্তু খননৰ যিটো ৰিজাল্ট সেই ৰিজাল্টটো আমি যথেষ্ট ভাল এতিয়ালৈকে পোৱা নাই বুঢ়ীদিহিঙতো বা বিভিন্ন নদীত আমি খনন কৰিছোঁ কিন্তু খনন কৰি চেনেল কাটিব পাৰি কিন্তু খনন কৰি নদীটো যিটো গভীৰ কৰা যায় নেক্সট পানী আকৌ সীমান্তটোৱে চিল্ট লৈ আহে কিন্তু যদি নদীটো কাটি বেলেগ ফালে লৈ যাব খোজা হয় তেতিয়া খননৰ লাভ আছে কিন্তু একেটা জেগাতে খনন কৰিলেও আমি যিটো দেখা পাইছোঁ বৰ্তমানলৈকে বহুত বেছি সফল হোৱা নাই কিন্তু তথাপিতো আজি মোক যোৰহাটতো খননৰ কথাটো কৈছে মই DC আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক দায়িত্ব দিম আমাৰ ড্ৰেজাৰো আছে গতিকে খনন কৰিব খুজিলে আমাৰ ইমান অসুবিধা নাই আমাৰ সামৰ্থ্য আছে কিন্তু ৰিজাল্ট কিমান ওলাব সেই লৈ অলপ প্ৰশ্নবোধক চিন এটা থাকি যায় স্যাৰ কেন্দ্ৰৰ পৰা কিবা পেকেজ প্ৰয়োজন হ'ব নেকি কেন্দ্ৰৰ পৰা আজি যিখিনি আমাৰ ক্ষতি হৈছে তাৰ কাৰণে জোৰা মাৰিবৰ কাৰণে কেন্দ্ৰই আমাক পুঁজি ইতিমধ্যে দিয়ে থৈ দিছে প্ৰায় বছৰত আমাক 1200 কোটি টকা আগতীয়াকৈ দি থৈ দিয়ে গতিকে তাৰ কাৰণে আমাৰ যদি পইচা কমি যায় তেওঁলোকে আমাক আকৌ দিব কিন্তু পইচা যদি আমি আনো আৰু আগৰ পইচাখিনি খৰচ কৰিব নোৱাৰোঁ তেতিয়াহ'লেতো পইচা আনি লাভ নাই গতিকে বৰ্তমান কিমান ক্ষতি হৈছে ৰাইজৰ আমি মথাউৰি ক'ত বনাব লাগিব ৰাস্তা ক'ত বনাব লাগিব কিমান মানুহৰ ঘৰৰ কাৰণে দিব লাগিব হিচাপ নিকাচটো ওলোৱাৰ পিছত যদি অতিৰিক্ত কিবা লাগে কেন্দ্ৰই আমাক দিব কিন্তু এই মুহূৰ্তত টকা খুজিলেও মোক ক'ব যে আগৰ টকাখিনি তোমালোকৰ জমাই আছে গতিকে আগৰ বছৰৰ যিটো আমাৰ পুঁজি সেইটো আমি খৰচ কৰিব পাৰিলে অতিৰিক্ত পুঁজিৰ কোনো অসুবিধা নাই স্যাৰ এই পানীটো যিহেতু নাগালেণ্ডৰ পৰা আহা এইটো অসমৰ পানী নহয় এনেকুৱা কিবা এতিয়াও ইনফৰমেশ্যন আছে নেকি যে আকৌ এলাৰ্ট হ'ব লাগিব তেওঁলোকে কৈছে যে ক্লাউড ব্লাষ্ট হৈছে কিন্তু লগত আৰু কি হৈছিল কি হোৱা নাই আমি ছেটেলাইটৰ মেপ পৰীক্ষা কৰিলে আমি গম পাম আৰু এইটো এবাৰত হোৱা ঘটনা নে প্ৰতি বছৰেই হ'ব এই গোটেই কথাখিনিৰ ওপৰত আমি এটা ষ্টাডি কৰিব লাগিব কাৰণ মানুহৰ ক্ষয় ক্ষতি বহুত হৈছে গতিকে মই অকণমান বানপানীটোৰ হাপ কমিলেই মানে ইয়াৰ স্পীডটো অলপ কমিলে আমি তাৰে ছেটেলাইট মন ডিষ্ট্ৰিক্টৰ ছেটেলাইট মেপখিনি ষ্টাডি কৰিব লাগিব আৰু কি প্ৰাকৃতিক ঘটনা ঘটিছে তাৰ বিষয়ে আমি বুজ ল'ব লাগিব স্যাৰ বানপীড়িতসকলৰ বিশেষকৈ খোৱা পানীৰ সমস্যা সৃষ্টি হৈছে বিশুদ্ধ খোৱা পানী এতিয়াও দুৰ্গম অঞ্চলত বিশুদ্ধ খোৱা পানী পোৱা নাই এনেইতো পানীৰ বটল বা পানীৰ কেন আমি দিবই পাৰোঁ লগতে আৰু কি সুবিধা লাগে আপোনালোকে বিধায়ক মহোদয়ক অঞ্চলটোৰ নাম ক'ব আমি তুৰন্ত ব্যৱস্থা কৰি দিম যদি ক'ৰবাত পোৱা নাই স্যাৰ ভিতৰুৱা অঞ্চলত আমি গৈছোঁ মানে তাত তেওঁলোকে কৈছে যে মানে কিছুমান মানুহ ভিতৰত এতিয়া আবদ্ধ হৈ আছে তেওঁলোকে বাহিৰলৈ ওলাই আহি সাহায্য ল'ব পৰা নাই যদি আমি দিয়াই দিম কোন কেইখন গাঁও হ'ব মই এতিয়া ব্যৱস্থা কৰাই দিম দিছ ইজ